হেল্ল' এভৰিৱান, আই হোপ আপোনালোক তাতে ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে। চ' আমি এই চিৰিজটো কণ্টিনিউ ৰাখিম বুলি এটা সিদ্ধান্ত লৈছো, যিহেতু আপোনালোকৰ ৰেছপন্স ভাল। ইয়াৰ আগতে আমাৰ 10 নম্বৰ যিটো পাৰ্ট এইটো আপলোড হৈ গৈছে। আজি আপোনালোকৰ মাজলৈ লৈ আনিছো 11 নম্বৰ পাৰ্ট। চ' আজি আমি এনেকুৱা কুৱেশ্যন খিনিয়ে আনিছো যিখিনি আগৰ পৰীক্ষাত অহাখিনিৰ লগত ৰিলেটেড, বা আগৰ পৰীক্ষাত অহা কুৱেশ্যন বিলাক অবজাৰ্ভ কৰি আমি যিটো পালো ঠিক একে নিচিনা পেটাৰ্ণত আমি বনাই আনিছো। গতিকে ইয়াৰে আগৰ পাৰ্টটো আপোনালোকে কমপ্লিটলি আগৰ পৰীক্ষাৰ কুৱেশ্যন পাইছিলে। আজি অলপ বেলেগ পাব, তাতকে পেটাৰ্ণটো অলপ নতুন। গতিকে এক্সপেৰিমেণ্ট কৰি চাওঁ কেনেকুৱা পায় আপোনালোকে আমাক জনাব কমেণ্টত। আৰু ইয়াৰে পিছত আৰু এনেকুৱা ভিডিঅ'জ আহি থাকিব, গতিকে চিন্তা কৰিব নালাগে। আৰু ভিডিঅ'সমূহ একে সময়তে এভেইলেবল হৈ যাব সদায় ৰাতি 10টা বজাত। গতিকে আগৰ পাৰ্টটো যদি চাইছে, এইটো পাৰ্টটো নিশ্চয় আপোনালোকে চাই ভাল পাব। আৰু ইয়াৰ পিছৰ যিটো পাৰ্ট, এইটো চাই ভাল পালে ইয়াৰে পিছৰ পাৰ্টটো অহা কাইলৈ 10টা বজাত আপোনালোকে পুনৰ ইউটিউবত আমাৰ চেনেলত চাবলৈ পাব। গতিকে আহক, বাকী কথা পিছত পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুহি পাঠৰ আন এটা ভিডিঅ'লৈ। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আপোনালোকে চাই আছে দ্য মষ্ট ইম্পৰ্টেণ্ট MCQs। গতিকে আজি যাওঁ আহক আজিৰ প্ৰথমটো কুৱেশ্যনৰ ফালে। প্ৰথমটো কুৱেশ্যনত আমাক কি সুধিছে চাই লওঁ। From the options given below, choose the word that is most nearly opposite to the word obsequious. Obsequious এটা এনেকুৱা ৱৰ্ড হয় যিটোৰ মিনিং কেইবাটাও আছে চাবলৈ গ'লে। অবচিকিউয়াছক আমি অমনি প্ৰেজেন্ট বুলিও ক'ব পাৰো, যি চবতে বিদ্যমান হৈ আছে, মানে মাল্টিপল প্লেচেছত একেলগে বিদ্যমান, বাট ইয়াৰ চেঞ্জটো অলপ বেলেগো হৈ যায়। ইয়াতে আমাৰ কোনকেইটা ৱৰ্ড দিছে আমি চাই লওঁ। আমাক দিছে সাবমিছিভ, এছাৰ্টিভ, চাৰ্ভাইল আৰু ফ্লাটাৰিং। এটা কথা মনত ৰাখিব, অবচিকিউয়াছ ৱৰ্ডটোৰ আৰু এটা মিনিং আছে। সেইটো হৈছে কি, অবচিকিউয়াছটোৱে মানে এক্সট্ৰিমলি আনক হেপী কৰিবলৈ ট্ৰাই কৰি থকা। তাৰমানে আনক অলপ তেল মাৰা, তোষামোদ কৰা ধৰণৰ কথা হৈ যায়। আনৰ আগত কি কৰা, নতশিৰে আনক অলপ তেল মাৰি ফুৰা, ছাৰ আপুনি যি কৰে সেইটোৱে হ'ব, এনেকুৱা ধৰণৰ স্বভাৱ, মানে যিটো আমি বহুত দেখিবলৈ পাওঁ আজিৰ প্ৰেক্ষাপটত। গতিকে তেনেকুৱা ধৰণৰ এটা ৱৰ্ড। আৰু ইয়াৰে আমাক কি বিচাৰিব দিছে, মোষ্ট নিয়াৰলি অপজিট, তাৰমানে এন্টনিম বিচাৰিব দিছে। আগৰ ক্লাছটোতো চাই পেলাই আপোনালোকে গম পাইছে, যেতিয়া মোষ্ট নিয়াৰলি অপজিট কয় আমি এন্টনিম বিচাৰো। যদি মোষ্ট চিমিলাৰ বুলি কয় বা মোষ্ট নিয়াৰলি চেম বুলি কয়, তেতিয়া আমি বুজি পাম যে কি এইটো চিননিম বিচাৰিব দিছে। এন্টনিম কোনটো হ'ব চাব, সাবমিছিভ। সাবমিছিভ মানে হৈছে আনৰ আগত কি কৰা, সমৰ্পণ কৰা, হয়নে? চ' অকনমান কি হৈ যায়, এইটো চিমিলাৰ যেনেই হৈ যায়। তাৰপিছত আছে এছাৰ্টিভ, চাৰ্ভাইল আৰু ফ্লাটাৰিং। ফ্লাটাৰিং শব্দটো ক'ৰ পৰা আহিছে আপোনালোকে গমেই পায়। ফ্লাটাৰটো হৈছে ভাৰ্ব, যাৰ অৰ্থ হৈছে তোষামোদ কৰা। তাৰমানে আনক মিছা প্ৰশংসাৰে উপচাই পেলোৱা, অভাৰলি কাৰোবাক এনেই প্ৰেইজ কৰি দিয়া ভাল লগাবৰ কাৰণে। চ' এইটোতো ভাল লগাবৰ কাৰণেই কৰি আছে ন, আনক ভাল লগাব বিচাৰি থকা। চাৰ্ভাইল মানেও তেনেকুৱা, যি অভাৰলি সাবমিছিভ, তাৰমানে আনৰ আগত সম্পূৰ্ণ সমৰ্পণ, তাৰমানে নিজা একো কি নাই, নিজা একো পিঅ'ভি নাই, নিজা একো আইডিঅলজি নাই, তেনেকুৱা। আৰু এছাৰ্টিভ মানে হৈ যায় কি, এছাৰ্টিভ মানে পজিটিভ বুজায়। এছাৰ্টিভটোৱে কি কৰে, পজিটিভ, নিজৰ ওপৰত বিলিফ ৰখা, কনফিডেন্ট, তেনেকুৱা বুজায়। গতিকে আমি কি কৰিম, এই যিকেইটা সাবমিছিভ, চাৰ্ভাইল, ফ্লাটাৰিং অলমোষ্ট চেম মিনিং হৈ আছে উইথ দিছ ওৱান অবচিকিউয়াছ। চ' উই উইল গো উইথ অপশ্যন বি, এছাৰ্টিভ। এছাৰ্টিভ মানে এনেইটো পজিটিভ হয়, বাট আমি ইয়াতে কি চেন্সত লৈছো, আমি এনেকুৱা চেন্সত লৈছো যে পজিটিভ এইটো চেন্স যে নিজৰ ওপৰত কনফিডেন্স আছে, আনক তেল মাৰি ফুৰিবলগীয়া দৰকাৰ নাই, কাৰণ বাকী কেইটাৰ মিনিং চিমিলাৰ হয়। গতিকে আমি এন্টনিম হিচাপে বিচাৰি উলিয়াইছো কোনটো, এছাৰ্টিভ। কেতিয়াবা আপোনালোকে যদি বেলেগ কৰবাত চাই, তেতিয়াহ'লে ইয়াৰে এন্টনিম আৰু বহুত বেলেগ বেলেগ ৱৰ্ড উলিয়াব পাৰে। অবচিকিউয়াছ ৱৰ্ডটোৰ এন্টনিম বহুত উলিয়াব পাৰে, বাট ইয়াতে আমাক কি সুধিছে, মোষ্ট নিয়াৰলি অপজিট, তাৰমানে এক্সেক্টলি যে আমি পুৰা অপজিটটোৱে পাম তেনেকুৱা কথা নহয়। কি পাম আমি ইয়াতে, অলপ বেলেগ মিনিঙৰ এটা ইয়াতে পাই যাম। গতিকে বেলেগ মিনিঙৰ ৱৰ্ডটো আমি অলৰেডি পাইছো, দেট ইজ অপশ্যন বি। গতিকে লেটছ গো উইথ দেট ওৱান। চ' অপশ্যন বি হৈ যাব প্ৰথম কুৱেশ্যনটোৰ আনচাৰ। তাৰে পিছৰ কুৱেশ্যনটো আমি চাম। ইয়াতে কি দিছে, ইয়াতে দিছে fill up the blank with the correct tense of the bracketed verb. ব্ৰেকেটেড ভাৰ্বটো কি দিছে, ব্ৰেকেটেড ভাৰ্বটো হৈছে প্ৰিপেয়াৰ। প্ৰিপেয়াৰ মানে এইদৰ নিজে সাজু হোৱা, নহলে আনৰ কাৰণে কিবা এটা বস্তু ৰেডি কৰা, প্ৰিপেয়াৰ কৰা, সাজু কৰা। ঠিক আছে, কি দিছে চাওক, বাই দ্য টাইম দ্য গেষ্টছ এৰাইভ শ্বি ডেশ এভৰিথিং। এতিয়া এটা কথা চাওক, আমি এই দুটা যদি ক্লজ ভাগ কৰি লওঁ, তেতিয়াহ'লে আগা পিছা হৈছে নে চাইমালটেনিয়াছ হৈছে, আমি সেইটো জানিবলৈ চেষ্টা কৰিম। যদি চাইমালটেনিয়াছ হৈছে, একে টাইমত লিখা যাব দুইটা ভাৰ্বে একে টেন্স ফলো কৰিব। কাৰণ ইয়াতে বাই দ্য টাইম দ্য গেষ্ট এৰাইভড, আমি গম পাইছো যে এইটো পাষ্ট ইনডেফিনিট টেন্সত আছে। এতিয়া আমি জানিব লাগে যে ইয়াৰে যিখিনি কথা ইফালৰ ক্লজটোত যিখিনি লিখা আছে, এইখিনি তাতকে আগত হৈছিল নে পিছত হৈছিল, সেইটো কথা জানিব লাগে। এতিয়া এটা কথা মোক কওক,
আমাৰ যে ইয়াতে বাই প্ৰেপজিচনটো দিয়া আছে বাইটোৱে কি বুজায় বাইটোৱে সদায় দ্বাৰা বুজায় নে ওচৰেৰে বুজায় তাৰ মানে বাইটোৱে যেতিয়া টাইমৰ ক্ষেত্ৰত ব্যৱহাৰ হয় বাইটোৱে সদায় অন অৰ বিফৰ বুজায় যদি সেই টাইমটোত নতুবা সেই টাইমৰ আগতে হৈছিল তেতিয়া আমি কি কৰিম গেষ্ট আহি পাইছিল আৰু গেষ্ট অহাৰ আগতে কি কৰিছিল এভৰিথিং প্ৰিপেয়াৰ কৰিছিল গতিকে আমি আগতে হৈছিল বুলি বুজিম গতিকে বাই দ্য টাইম দ্য গেষ্ট এৰাইভ তাৰমানে গেষ্ট অহাৰ আগতে কি কৰিছিল তাই কি কৰিছিল খানাটো গোটেই বস্তুখিনি প্ৰিপেয়াৰ কৰিছিল গতিকে আমি ইয়াতে হেড প্ৰিপেয়াৰ্ড লিখিম এই কাৰণে কাৰণ এইটো পাষ্ট পাৰফেক্ট টেন্স আমি কি লিখিম হেড প্ৰিপেয়াৰ্ড লিখিম কিহৰ কাৰণে কাৰণ আগতেই কৰিছিল আলহী অহাৰ আগতেই খানাটো ৰেডি কৰি দিছিল সেইকাৰণে আমি হেড প্ৰিপেয়াৰ্ড অৰ্থাৎ পাষ্ট পাৰফেক্ট টেন্স ইয়াতে ব্যৱহাৰ কৰিম কাৰণ বাইটোৱে অন অৰ বিফৰ বুজায় সেই টাইমটোৰ আগতে বুজাইছে ঠিক আছে যদি একে টাইমত হলহেঁতেন তেতিয়াহ'লে আমি টেন্সৰ কথাই নাছিলে আলহী অহা টাইমত বস্তু প্ৰিপেয়াৰ কৰি থাকিব নেকি একে টাইমত নহয় গতিকে ডেফিনেটলি বস্তুখিনি আলহী অহাৰ আগতেই প্ৰিপেয়াৰ কৰিব চ' এইটো অকণমান আমি কি লগাম নিজৰ এবিচি জ্ঞানো লগাম অপশ্যন চি উইল বি দ্য আনচাৰ হেজ প্ৰিপেয়াৰ্ড হলে এইমাত্ৰ কৰি উঠিল তেনেকুৱা যেন হ'ব বাট এইমাত্ৰ যদি প্ৰিপেয়াৰ কৰে তেতিয়া অন অৰ বিফৰ হ'ব নোৱাৰে কাৰণ আলহী অহাটো অলৰেডি পাষ্টত ডেছক্ৰাইব কৰা আছে ঠিক আছে সেইকাৰণে হেজ প্ৰিপেয়াৰ্ড বা প্ৰিপেয়াৰ্ড নহয় বা ৱাজ প্ৰিপেয়াৰিং নহয় ঠিক আছে অপশ্যন চি উইল বি দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 2 আই হোপ আপোনালোকে এইখিনিলৈকে বুজিছে কোনো অসুবিধা নোহোৱাকে আমি নেক্সট কুৱেশ্যনটোৰ ফালে যাব পাৰো নেক্সট কুৱেশ্যনটোত কি দিছে চাব ইয়াতে দিছে choose the correct option to fill in the blank there is dash hope of his recovery after such a severe injury এটা কথা মোক কওক ইয়াৰে আগতে আমি পাইছিলো a busy man has dash time to spend বুলি পাইছিলো dash time to waste বুলি পাইছিলো তাৰ মানে ব্যস্ত মানুহ এজনে কি সময় নাপায় কি কৰিবৰ কাৰণে ৱেষ্ট কৰিবৰ কাৰণে সময় নাপায় আৰু যেতিয়া সময় নোপোৱা বুজায় নেগেটিভ সেন্সটো বুজায় তেতিয়া আমি সেই টাইমৰ ক্ষেত্ৰত এটা কি ডিটাৰমিনাৰ ইউজ কৰিছিলো আমি ব্যৱহাৰ কৰিছিলো লিটলটোৱে কি বুজাইছিল নেগেটিভ বুজাইছিল সো ইয়াতে আমাৰ সিমিলাৰ অপশনস আছে নে লিটল আছে এ লিটল আছে দ্য লিটল আছে ফিউ আছে এটা কথা মোক কওক এই যেটো হোপ এটো হোৱাট কাইন্ড অফ নাউন ইট ইজ এটো কাউন্টেবল নাউন নে আনকাউন্টেবল নাউন এটো ডেফিনেটলি এটা এবষ্ট্ৰাক্ট নাউন সো এবষ্ট্ৰাক্ট নাউনক আমিতো কাউন্ট কৰিব নোৱাৰো এটা দুটা তেনেকে ৰাইট এবষ্ট্ৰাক্ট নাউনক আমি কাউন্ট কৰিব নোৱাৰো এবষ্ট্ৰাক্ট নাউন কাউন্ট কৰিব পাৰো যদিহে কি হয় সিঙ্গুলাৰ ইউনিট হয় বাট আশাটো কিবা কাউন্ট কৰিব পৰা বস্তু নেকি এটা আশা দুটা আশা তেনেকে কয় নেকি অলপমান আশা আছে তাৰ মানে there is dash hope of his recovery তাৰ মানে তেওঁ যে ৰিকভাৰ হ'ব তেওঁ যে আৰোগ্য হ'ব বা সুস্থ হৈ উঠিব after such a severe injury ইমান বেছি ভয়ানক এটা আঘাতৰ পিছত সিভিয়াৰ মানে খুব বেছি ইমান তীব্ৰ এটা আঘাতৰ পিছত তেওঁ যে ৰিকভাৰ কৰিব তাৰে চান্সটো কি নাই বুলি বুজাইছে সো নাই হলে আমি কি ব্যৱহাৰ কৰিম লিটল ব্যৱহাৰ কৰিম আগৰ নিচিনাকে আগৰ যিটো ক্লাছ আছিল আগৰ যিটো পাৰ্ট আছিল তাতে যদি আপোনালোকে চাইছে গোটেইখিনি যদি বুজিছে তেতিয়াহ'লে এইটো আনসাৰ কৰিব পাৰিব এই লিটল কিয় নহয় এই লিটলে অলপমান বুজাই তাৰমানে ইনজুৰিটো ইমান সিভিয়াৰ যে তেওঁৰ ৰিকভাৰীৰ আশা নাই আমি সেইটোৱে ক'ব পাৰো ৰাইট দ্য লিটল হলে কি বহুত আশা আছে যিমান আশা আছিল গোটেইখিনি আছে বুজাব ইয়াতে আশা ক'ত আছে যিহেতু ইনজুৰি হৈছে ইয়াতে ক'তো আশাই নাই গতিকে আমি কি কৰিছো লিটলটো বহুৱাই দিছো যিটোৰ মিনিংটো হৈছে নেগেটিভ এণ্ড ফিউ আমি এইকাৰণে নবহুৱাও কাৰণ হোপটো কাউন্টেবল নহয় এটা আনকাউন্টেবল নাউন সো ইয়াতে আমি এ টু কাৰেক্ট আনসাৰ হিচাপে কি কৰিম এ টুক কাৰেক্ট আনসাৰ হিচাপে পুট কৰিম 3 নম্বৰ কুৱেশ্যনৰ কাৰণে আই হোপ এইখিনিলৈকে আটাই বুজিছে কোনো অসুবিধা হোৱা নাই আমি নেক্সট কুৱেশ্যনটো চাব পাৰো তেতিয়াহ'লে নেক্সট যেটো কুৱেশ্যন আছে সেইটো আমি চাবলৈ ট্ৰাই কৰিম ফ্ৰম দ্য অপশ্যনস গিভেন বিলো কেইটামান অপশ্যন দিছে তাৰ ভিতৰৰ পৰা আমাক কি কৰিব দিছে সেই অপশ্যন কেইটাৰ পৰা choose the word that is most nearly opposite to the word lethargic এই lethargic wordটোৱে কি বুজাই জানেনে lethargic wordটোৰ most nearly opposite তাৰ মানে এন্টোনিম বিচাৰিছে আমাক কি আছে sluggish active dormant আৰু indifferent ঠিক আছে কি আছে sluggish dormant indifferent তেনেকুৱা আছে active আছে so dormant indifferent মানে হৈছে indifferent মানে একো ৰেসপন্ড নকৰা অলৰ অসৰ তাৰ মানে এইটো বস্তু কিবা ভাল হলেও ৰেসপন্ড কৰা নাই বেয়া হলেও ৰেসপন্ড কৰা নাই তেনেকুৱা বুজায় indifferent ঠিক আছে এতিয়া lethargic মানে কি হয় lethargic মানে lazy slow ঠিক আছে lethargic মানে slow lacking energy বুলি আমি ক'ব পাৰো ইয়াৰ এনাৰ্জিৰ অভাৱ আছে সৰি lacking energy বুলি আমি ক'ব পাৰো আৰু কি ক'ব পাৰো lazy বুলি ক'ব পাৰো আৰু কি ক'ব পাৰো inactive বুলি ক'ব পাৰো এনেকে আমি এইবোৰ ক'ব পাৰো সো এইকেইটা ৱৰ্ডৰ মিনিং কি হ'ব
শ্লাগিশ শ্লাগিশ মানেও কি হৈ যোৱা শ্ল' হৈ যোৱা তাৰমানে নৰ্মেল যিটো স্পীড হ'ব লাগিছিল সেই স্পীডত কাম কৰা নাই শ্ল' ডৰমেণ্ট মানেও তেনেকুৱা আৰু ইনডিফাৰেণ্ট মানেতো জানেই ইনডিফাৰেণ্ট মানে ক'লোৱে মই মাত্ৰ চ' আমাৰ যিটো এন্টনিম আছে এন্টনিমটো হৈ যাব এক্টিভ এক্টিভ মানে কি অক্ষম বা সক্ৰিয় হৈ থকা যিকোনো এটা বস্তুত ডাইৰেক্টলি ইনভলভ হৈ থকা বা যিকোনো এটা বস্তু বুজিব পৰা যিকোনো বস্তু এটা ডাইৰেক্টলি এক্ট কৰিব পৰা তেনেকুৱা বুজায় চ' এক্টিভ সেইটোৱে যিয়ে ইনষ্টেণ্টলি এক্ট কৰিব পাৰে এক্ট কৰিব পৰাটোকে এক্টিভ বুলি কয় নোৱাৰাটো ইনএক্টিভ হ'ব শ্লাগিছ ডৰমেণ্ট ইনডিফাৰেণ্ট লেজি তাৰপিছত লেথাৰ্জিক আমি চব ক'ব পাৰো হয়নে এনেকুৱাবোৰ ক'ব পাৰো গতিকে ইয়াতে আমাৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন বি যিহেতু এন্টনিম বিচাৰিছিল most nearly অপজিট বিচাৰিছিল গতিকে আনচাৰটো হৈ যাব কি এক্টিভ তাৰে পিছৰ কুৱেশ্যনটো আমি চাম তাৰে পিছত এটা কুৱেশ্যন দিছে এইটোত কি কৰিব দিছে এগেইন চেঞ্জ ট্ৰান্সফৰমেশ্যন দিছে চেঞ্জ দ্য সেন্টেন্স ইনটু আ নেগেটিভ সেন্টেন্স তলত দিয়া যিটো সেন্টেন্স আছে সেইটো নেগেটিভ হলে নিব দিছে সো এতিয়া আগৰ ভিডিঅটো আপোনালোকে যিসকলে চাইছে আপোনালোকে এই ঝঞ্ঝাটটো গম পাই কি হয় এই যিটো এই সেন্টেন্সটোক নেগেটিভ কৰা যিটো উপায় সেইটো আপোনালোকে জানে যে as soon as the bell rang as soon as the bell rang the students rushed out of the classroom ষ্টুডেণ্টে কেতিয়া ৰাছ কৰিলে কেতিয়া দৌৰি বাহিৰত ওলাই আহিল যেতিয়া বেলটো বাজিল লগালগ ওলাই আহিল সো দুইটা বস্তু যদি সমানকে হৈছে আমি এটাকো আগত বুলি লিখিব নোৱাৰো গতিকে আমি যিহেতু আগত নহয় বুলি লিখিম সো আমি কি ব্যৱহাৰ কৰিম এগেইন সুনৰ পৰা কম্পাৰেটিভ সুনাৰ তাতে আমি নো সুনাৰ লগাই দিম নো সুনাৰ ডিড দ্য বেল ৰিং আছে নো সুনাৰ অৰ্থাৎ যিটো বেছি আগতে হোৱাৰ কথা আমি কৈ আছিলো নো সুনাৰ লগাই পেলাই সেইটোত আমি কি কৰিম আমি পাষ্ট পাৰফেক্ট টেন্স লিখো গতিকে ডিড কেনেকে হ'ব পাৰে অপশ্যন এ টো ইয়াতে নহয় ঠিক আছে নো সুনাৰ হেড দ্য বেল ৰাং আছে নো সুনাৰ দ্য বেল ৰেং আছে ইয়াতেতো ইনভাৰ্জনো কৰা নাই অৰ্থাৎ যিটো হেল্পিং ভাৰ্ব বা ডু ভাৰ্বটো সন্মুখলৈও অনা নাই গতিকে চি টো নহয় ডিড কি দিয়া আছে আমি চাম নো সুনাৰ হেড দ্য বেল ৰাং এতিয়া এইখিনিলৈকে একে আছে এটাত ৱেন দিছে এটাত দেন দিছে মোক এটা কথা কওক যেতিয়া আমি কি কৰো এটা বস্তু আগতে হোৱা বা এটা বস্তু কম্পাৰেটিভলি এটাতকে বেলেগ বা কম্পাৰেটিভ ডিগ্ৰী ইউজ কৰো সুনাৰটোতো ক'ৰ পৰা হৈছে সুন ৱৰ্ডটোৰ পৰা সুনাৰ হৈছে গতিকে কম্পাৰেটিভ ডিগ্ৰী যেতিয়া ইউজ হৈ থাকে তেতিয়া আমি দেন ব্যৱহাৰ কৰো নে ৱেন ব্যৱহাৰ কৰো মই আগৰ ক্লাছটোতো এটা উদাহৰণ দিছিলো যে হি ইজ স্মাৰ্টাৰ দেন মি লিখিম নে হি ইজ স্মাৰ্টাৰ ৱেন মি লিখিম ডেফিনেটলি দেন মি লিখিম চ' ইয়াতে আমি ৱেন কিয় লিখিম ইয়াতেও আমি কি নিলিখো ইয়াতেও আমি ৱেন নিলিখো চ' আমাৰ কোনটো বাকী থাকিলে অপশ্যন বি টো বাকী থাকিল যে নো সুনাৰ হেড দ্য বেল ৰাং then the students rushed out of the classroom option b will be the answer for question number 5 নিশ্চয় বুজি পাইছে আগলৈকে আপোনালোকে এনেকুৱা বস্তুবিলাক চালে আৰু আপোনালোকৰ কোনো ফালৰ পৰা গণ্ডগোল নালাগে কোনো ফালৰ পৰা ভুল হোৱাৰ চান্সেছ নাথাকিব কাৰণ কিয় কোনটো বস্তু আমি ইউজ কৰি আছো আপোনালোকে বস্তুখিনি একদম বেসিক লেভেলৰ পৰা শিকি গৈ আছে নহয় জানো গতিকে ইমানখিনিয়ে আছিল আজিলৈকে সো আমাৰ প্ৰেক্টিস সেশনটো শেষ কৰাৰ লগতে মই আপোনালোকক এটা কথা জনাব বিচাৰিছো যে যিসকলে টেটৰ কাৰণে পেইড কোৰ্স বিচাৰি আছিল আপোনালোকৰ কাৰণে আমাৰ পেইড কোৰ্স অলৰেডি এক্টিভেট কৰা হৈ আছে আমাৰ ডেইলি বহুখিনি এনৰোলমেন্ট আহি আছে সো আপোনালোকে যদি বিচাৰে এতিয়াই সোণালী সুযোগ কাৰণ পৰীক্ষালৈ কেইটামান দিন অন্তত আছে গতিকে আমি ধুনীয়াকে প্ৰিপেয়াৰ কৰিলে এতিয়াৰ পৰা পৰীক্ষাৰ সময়লৈকে আমাৰ ৰিভিজনো হৈ যাব আৰু চিন্তা কৰিব নালাগে ৰিভিজনো আমি আমাৰ কোৰ্সটোত কৰাম সো এই কোৰ্সটোত কি আছে মই আপোনালোকক কৈ দিব বিচাৰিছো অসমীয়া ইংলিশ দুইটা মিডিয়ামৰ লগতে আপোনালোকে দুটা মোড অৰ্থাৎ অনলাইন আৰু অফলাইন দুইটা মোডতে পঢ়িবলৈ পাব যিসকলে ইয়াতে আহি পঢ়িব বিচাৰে ইয়াতেও পঢ়িব পাৰিব আৰু যদি কিবা কাৰণ ইয়াতে আহাত অসুবিধা আপোনালোকে আমাৰ কোৰ্সৰ এক্সেস পাই যাব এপ বা ৱেবসাইটৰ থ্ৰু দি গতিকে আপোনালোকে ঘৰত বহি এই ফোনটোত নতুবা ল্যাপটপত নতুবা টেবলেটত আমাৰ ক্লাছখিনি ধুনীয়াকে চাব পাৰে ক্লাছত যি আমি পঢ়ুৱাও গোটেইখিনি আপোনালোকে পিডিএফ আকাৰে লাভ কৰিব পিডিএফ ফৰমেট নোট মক টেষ্ট আপোনালোকে লাভ কৰিব যেকেইটা ফুল লেন্থ মক টেষ্ট ঠিক আছে ফুল লেন্থ মক টেষ্ট অৰ্থাৎ পৰীক্ষাত পেপাৰখন যিমান লেন্থৰ আহে ঠিক একে সমান লেন্থৰ একে নিচিনা ডিভিজন কৰি মাৰ্কস ডিভিজনৰ সৈতে আমি একে নিচিনা টেষ্ট আপোনালোকক দিম উইথ ৰিয়েল টাইম আনসাৰিং ঠিক আছে লগতে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ইয়াতে আমি এটা দুটা আনি আছো আমাৰ যেতিয়া সেশনছ বিলাক হ'ব পিৱাইকিউ সেশনছ বিলাক ইংলিশৰ খিনিটো মই কৰিম সম্পূৰ্ণৰূপে সো জিটিৰ হক পিজিটিৰ হক গোটেই পিৱাইকিউজ খিনি ডিসকাস কৰা হ'ব সিলেবাসটো যিমানখিনি বস্তু লাগে পেডাগজি আসামিজ পিপল জেনাৰেল ষ্টাডিজ জেনাৰেল ইংলিশ ম্যাথমেটিক্স ৰিজনিং গোটেইখিনি বস্তু আপোনালোকে ইয়াৰ পৰা লাভ কৰিব কাৰেন্ট এফেয়াৰ্সৰ সৈতে এই গোটেইখিনিৰ কাৰণে আপোনালোকে কোৰ্সটো এনৰোল কৰিব পাৰে লগতে জনাও কেতিয়াবা আমাৰ কি হৈ থাকে ষ্টুডেন্টছ খিনিৰ বিশেষকৈ ফাইনান্সিয়েল প্ৰবলেম বহুত থাকে সো চৰকাৰে যে সাবসিডি দিয়ে আমিতো সাবসিডি দিব নোৱাৰো আমি আপোনালোকক বিশেষ ডিসকাউন্ট দিব পাৰিম যদিহে আপোনালোকে বিচাৰে তেতিয়া এই কুপন কোডটো ইউজ কৰিব পাৰে কুপন কোডটো হল IK20 ঠিক আছে
20% ডিছকাউণ্টৰ কাৰণে মোৰ যিখিনি ষ্টুডেণ্টছ আছে, মোৰ ক্লাছেছ যিসকলে চাই আছে, আপোনালোকে IK20 নামৰ এই কুপন কোডটো ইউজ কৰি আমাৰ কেৱল আছাম টেট কম্প্ৰিহেনচিভ বেটচ বুলি নহয়, যিকোনো কৰ্চত আপোনালোকে ইনষ্টেণ্টলি পাব পাৰে 20% ডিছকাউণ্ট। 20% বহুত হয়। যদি 3500 টকাৰ পৰা 20% ডিছকাউণ্ট দিয়া যায়, কিমান হ'ব? হয়তো বহুতখিনি তাৰে কমি যাব, হয়নে? চ' আপোনালোকে টোটেল প্ৰাইচটোৰ 80% প্ৰাইচ দিলেই হৈ যাব। যদি 1000 টকা আছিল, 800 টকাতে আপোনালোকে পাই যাব। 2000 টকা যদি আছিল, আপোনালোকে মাত্ৰ 1600 টকাতে পাই যাব। তেনেকুৱা ধৰণৰ কথা। চ' আজিলৈকে ক'বলগীয়া ইমানখিনি। আই হোপ আপোনালোকে চেচনটো ভাল পালে। যদি ভাল লাগিল ডেফিনেটলি শ্বেয়াৰ কৰি দিব, আৰু কেনেকুৱা পালে কমেণ্টত কাইণ্ডলি জনাই দিব। আপোনালোকে বহুতে ভিডিঅ'টো চাই থৈ যায়, কমেণ্টত একো নজনাই। মোৰ বেয়া লাগে, লাষ্টত একো ফিডবেক নাই। মই ভাবো চব বুজি পাইছে নেকি, নতুবা একো বুজি পোৱা নাই নেকি, একো ইণ্টাৰেষ্টিং হোৱা নাই নেকি, এনেকুৱাও লাগে। গতিকে কাইণ্ডলি জনাব। আমি সেই কমেণ্টছখিনি ডেইলি বেচিছত যিহেতু চেক কৰি থাকো নিজাববীয়াকৈ, গতিকে আপোনালোকে কমেণ্টত লিখি দিব বুলি মই আশা ৰাখিছো। আৰু যদি ভাল লাগিল ডেফিনেটলি শ্বেয়াৰ কৰিব। লগ পাম ইয়াৰে পিছত আটাইকে আপোনালোকক বেলেগ এটা ক্লাছত। আজিলৈকে ইমানতে সামৰিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।